হেল্ল' গাইছ, আহকচোন আজি আমি মচুৰ দাইলৰ পকৰি বনাম। এয়া মচুৰ দাইলখিনি মই আধা ঘণ্টা আগতে তিয়াই ৰাখিছিলোঁ। এইখিনি ধুনীয়াকৈ ধুই ল'ম। তাৰ কাৰণে লাগিব আমাক নৰসিংহৰ পাত, পিঁয়াজ, আদা, নহৰু। এইখিনি ধুনীয়াকৈ কাটি ল'লোঁ। নৰসিংহৰ পাতখিনি সৰু সৰুকৈ ছিঙি লৈছোঁ। ইফালে দিছোঁ মই মিক্সি জাৰৰ বাতিটোত ধুই লোৱা দালিকেইটা, আদা, নহৰু। ইফালে আকৌ তেলখিনি কেৰাহী এটাত গৰম হ'বলৈ দি দিলোঁ। এয়া মিক্সিত গুড়ি কৰি ল'লোঁ। ইয়াতে দি ল'ম মই নৰসিংহৰ পাত, কাটি থোৱা পিঁয়াজখিনি, সোৱাদ অনুসৰি নিমখ, অলপমান জিৰা গুড়া আৰু ইয়াতে দি দিলোঁ বেচন। এইখিনি দি চামুচখনেৰে গোটেইখিনি মিক্স কৰি লৈ ল'ম। এয়া মিক্স কৰা হৈ গ'ল। আপোনালোকে জলকীয়া দিব পাৰে, মই জলকীয়া দিয়া নাই, দেহাই যিহেতু জলকীয়া নাখায়। এতিয়া কেৰাহীটোৰ তেলখিনি গৰম হৈ গ'ল। ইয়াতে চামুচখনেৰে দি দিলোঁ। গেছটো অলপমান কমাই লৈ 2 মিনিটমান যোৱাৰ পিছত এইখিনি লৰাই দিলোঁ। এয়া আমাৰ মচুৰ দাইলৰ পকৰি ৰেডি। আপোনালোকে ঘৰত ট্ৰাই কৰি খাই চাব। বাই বাই।